নমস্কাৰ ছাৰ বাইদেউসকল যেহেতু আমাৰ বিদ্যালয়ৰ 4th টাৰ্ম ইভালুৱেশ্যন কমপ্লিট হ'ল গতিকে আপোনালোকে নিশ্চয় মাৰ্কশিটখন ৰেডি কৰি লৈছে ইতিমধ্যে আৰু যদি আপোনালোকে মাৰ্কশিটখন ৰেডি কৰিছে তেনেহলে আপোনালোকৰ কাৰণে আৰু অলপ কাম বাঢ়ি গ'ল কিয়নো আমাৰ যেটো এটা নিৰ্দেশ আহিছে যত আমাক কৈছে যে গুণোৎসৱৰ যেটো টোটাল মাৰ্ক পাব ষ্টুডেন্ট এজনে তাৰ 10% মাৰ্ক আমি এতিয়া এনুৱেল examinationত কি কৰিব লাগিব এড কৰিব লাগিব এনুৱেল এক্সামিনেশন মানে ইয়াত 4th টাৰ্মে হ'ব গতিকে আমাৰ যেটো 4th টাৰ্ম ইভালুৱেশ্যনৰ যেটো মাৰ্ক আপুনি এড কৰিছে তাৰ লগত প্লাস আৰু 10% হ'ব 10% হ'ব আপোনাৰ গুণোৎসৱৰ যেটো মাৰ্ক কিন্তু এতিয়ালৈকে আপোনালোকে গুণোৎসৱৰ মাৰ্ক পোৱা নাই আৰু সেইমতে ইয়াত মেনশন কৰিছে যে গুণোৎসৱৰ ৰিজাল্ট খুব সোনকালে দিব গতিকে গুণোৎসৱৰ ৰিজাল্ট যেতিয়া দিব তেতিয়া ধৰক এ নামো ষ্টুডেন্ট এজনে যদি 100 ভিতৰত 90 পাইছে তেনেহলে তেখেতৰ 10% মানে 9 মাৰ্ক কি হৈ যাব এড হৈ যাব আপোনাৰ এনুৱেল এক্সামিনেশনৰ লগত ঠিক আছে গতিকে এটো এটা সৰু কাম আপোনালোকৰ এতিয়া আৰু কৰিব লাগিব যেটো গুণোৎসৱৰ ৰিজাল্ট দিয়াৰ পিছত হেতু আপুনি মাৰ্কটো চাই পেলাই হেতু এড কৰি দিব তাত ইয়াৰ পিছত আৰু এটা খবৰ হেতু হল ইউনিফৰ্মৰ যেটো আমাৰ ডেডলাইন আছিলে 5 তাৰিখ হে ইউনিফৰ্মৰ ডেডলাইনটো এতিয়া আমাৰ পিছত 20 মাৰ্চ কৰি দিছে গতিকে আমি 20 মাৰ্চৰ ভিতৰত আমি ইউনিফৰ্মটো ল'ব লাগিব আৰু ইয়াত মেনশন কৰি দিছে যে ইউনিফৰ্মটো 20 মাৰ্চৰ ভিতৰত ল'ব লাগে কিন্তু তাত কোনো ধৰণৰ কোৱালিটি কম্প্ৰমাইজ হ'ব নালাগে বুলি আমাক জনাইছে তাৰ লগতে আৰু এটা পিপিএ জেনাৰেশনৰ এটা কথা অৰ্ডাৰ দিছে যে পিপিএ জেনাৰেশনৰ ট্ৰেইনিং তো প্ৰত্যেকজন টিচাৰে পাব লাগে প্ৰত্যেকজন টিচাৰ মানে প্ৰত্যেকখন স্কুলে পাব লাগে পিপিএ জেনাৰেশনৰ ট্ৰেইনিং তো হল আপোনাৰ যেটো কানাড়া বেংকৰ যেটো ফান্ড ট্ৰান্সফাৰ হয় হেতুৰ ওপৰত হেতু কেনেকৈ কৰিব লাগে হেতু ট্ৰেইনিং ইতিমধ্যে আৰম্ভ কৰিছে ব্লক ওয়াইজ আৰু হৈ আছে যদি আপোনাৰ বিদ্যালয় এতিয়ালৈকে হোৱা নাই 2 দিনৰ ভিতৰত হেতু হৈ যাব আৰু এটো 10 মাৰ্চৰ ভিতৰত কৰিব দিছে এতিয়া আৰু এটা আছে আমাৰ ইউডাইছৰ ক্ষেত্ৰত কিছু ডাটা যদি আপোনাৰ বিদ্যালয়ত যদি ভুলকৈ মানে এন্ট্ৰি কৰিছে তেনেহলে হেতু সদৰণি কৰি লব কাৰণ ডিস্ট্ৰিক্টৰ পৰা ইতিমধ্যে বাৰবাৰ জনাই থকা হৈছে যে যদি কিবা ভুল আছে হেতু কাৰেকচন কৰিব লাগে আৰু এক্সেল ফাইলৰ দ্বাৰা আমাৰ ৰেসপেক্টেড প্ৰগ্ৰামাৰ ছাৰো আমাক তথ্যখিনি দি আছে গতিকে যদি কিবা ভুল আছে হেতু সোনকালে কৰি লওক ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট খবৰ হেতু হল যে এটেন্ডেন্স সাকসেস হেতু ইয়াত কোৱা হৈছে যে বিদ্যালয়ত ষ্টুডেন্ট এটেন্ডেন্সটো বহুত পুৱাৰ হৈ আছে মানে বহুত কম হৈ আছে কাৰণ কি হৈছে আমাৰ বিদ্যালয়ত এক্সাম শেষ হৈ গৈছে কিন্তু এটা অৰ্ডাৰ দিছিল মানে যে অৰ্ডাৰখনত কোৱা হৈছিল যে স্কুল বন্ধ যেহেতু থাকিব নোৱাৰে আৰু টিচাৰসকলে বিদ্যালয়ত যাই থাকিব লাগিব এটেন্ডেন্স দি থাকিব লাগে গতিকে ষ্টুডেন্ট সকলক আহিব দিছে আৰু তাত কি কৰিব দিছে ৰিমেডিয়েল টিচিং কৰিব দিছে তাৰে লগতে এবাগাছৰ মানে কেনেকৈ ইউজ কৰে হেতু বা কেলিগ্ৰাফি ৰিডিং ষ্টৰী টেলিং এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ এইবিলাকৰ নিৰ্দেশ দিছিলে ঠিক আছে গতিকে এই কেইটাও আমাৰ কৰিব লাগে আৰু এই কেইটা যদি ষ্টুডেন্টে বিদ্যালয়ত আহে তেনেহলে তেখেতসকলৰ এটেন্ডেন্সটো ডিজিটেলি ডেফিনেটলি ল'ব লাগিব শিক্ষকটো থ্ৰুদি মানে ল'বই লাগিব এটো কথা কৈছে আৰু এটা কথা কৈছে যে 1 এপ্ৰিলৰ পৰা যেহেতু প্ৰত্যেকজন ষ্টুডেন্টৰ লগত টিচাৰ এটেন্ডেন্সটো বাধ্যতামূলকভাৱে দিবই লাগিব শিক্ষকটো এপৰ জৰিয়তে গতিকে তাত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নালাগে আৰু আৰ্ম সাপোৰ্টিংৰ কথা কৈছে যেটো আমাৰ এমডিএমৰ যেটো আৰ্ম সাপোৰ্টিং কৰা হয় মেছেজ কৰা হয় এমডিএম স্পেচ দি পেলাই যেটো নাম্বাৰত মানে এসএমএস কৰা হয় হেতু বহু মানে ম্যাক্সিমাম নাম্বাৰ অফ স্কুলে হেতু নিদিয়ে গতিকে প্ৰতিখন বিদ্যালয় এনশিওৰ হ'ব লাগে যে তেখেতে যাতে এপিএম পৰ্চনত এই আৰ্ম সাপোৰ্টিংটো কৰে হেতু 100% ম্যান্ডেটৰি হেতু কৰিবই লাগিব আৰু হেতু কৰিবলৈ নিৰ্দেশ দিছে আমাক ঠিক আছে এইকেইটা হল আমাৰ স্কুল ৰিলেটেড যেহেতু ইয়াত শিক্ষা সেতুৰ প্ৰসংগটো আহিল গতিকে ইয়াত মই আৰু এটা কথা কৈ থওঁ যে আপোনালোকে যেহেতু ৰিজাল্ট ৰেডি কৰি আছে বা ৰিজাল্ট দিব আৰু হেতু আপুনি মাৰ্চ মাহতে দিব লাগিব আৰু যেহেতু 1 এপ্ৰিলৰ পৰা নতুন সেশন আৰম্ভ হৈ যাব গতিকে
আপোনাৰ ৰিজাল্টটো মাৰ্চতে হ'ব আৰু তাৰ লগতে শিক্ষা ক্ষেত্ৰত আমাৰ কিছু গুৰুত্বপূৰ্ণ কামো কৰিব লগা আছে সেইকেইটা কি ধৰক নতুন ষ্টুডেণ্ট যদি এডমিশ্যন হৈছে তেখেতৰ ফটো নাম এইবিলাক শিক্ষা ক্ষেত্ৰত এনৰোল কৰিব লাগিব এনৰোল তাৰে লগতে আপোনাৰ ধৰক এইবাৰ ক্লাছ 1ত থকা ষ্টুডেণ্টটো প্ৰমোশ্যন যদি হৈছে যদি পাছ হৈছে তেনেহ'লে তেখেতক আপাৰ ক্লাছত প্ৰমোশ্যনটো কৰি দিব লাগিব আৰু এই গোটেইখিনি কাম আপোনাৰ এই মাৰ্চ মাহৰ ভিতৰত কৰিব লাগিব ঠিক আছে গতিকে সেইটো যাতে দেৰি নহয় সেইটো যাতে মানে ভুল নকৰে কাৰণ ভুল কৰিলে কি হ'ব আপুনি শিক্ষাগত এটেন্ডেন্সটো দিব নোৱাৰিব ষ্টুডেণ্টজনৰ ভালকে ঠিক আছে গতিকে সেইটো আমাৰ মাৰ্চ মাহতে কৰিব লাগিব নিৰ্দেশ সেইটো এতিয়া অহা নাই যদিও সেইটো আহি যাব গতিকে আপোনাৰ গুণোৎসৱৰ ৰিজাল্ট অহাৰ পিছে আপুনি ৰিজাল্টটো দি দিয়ক বিদ্যালয়ৰ ষ্টুডেণ্টৰ ৰিজাল্টটো দি দিয়ক দি পেলাই 2 দিনৰ ভিতৰতে এই প্ৰমোশ্যন যিখিনি কৰিব লগা আছে সেইখিনি কৰি দিয়ক আৰু নিউ এডমিশ্যন যিকেইজন লৈছে সেইকেইজনৰ ফটো আপুনি এনৰোল কৰি দিয়ক শিক্ষা সেতু এপত ঠিক আছে তলত আৰু এটা কথা কৈছে লাইব্ৰেৰীৰ কথা কৈছে ডিজিটেল লাইব্ৰেৰী এলট কৰিছে গভৰ্ণমেণ্টৰ পৰা আৰু তাত কি হৈছে টিভি স্মাৰ্ট টিভি আৰু কিবা দিছে সেইকেইটাও মানে ভেণ্টৰ থ্ৰুদি ল'ব লাগিব আৰু 15 মাৰ্চৰ ভিতৰত ল'ব লাগিব বুলি নিৰ্দেশ দিছে গতিকে এইকেইটা আছিল আমাৰ বিশেষ কিছু খবৰ যিকেইটা হয়তো আপোনালোকে গম পোৱা নাছিলে সেইকেইটা মই আপোনালোকক আজি জনাই দিলোঁ গতিকে সেইমতে আপোনালোকে কৰক আৰু আগন্তুক কোনো খবৰ থাকিলে আকৌ আহিম তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক সুস্থ থাকক ধন্যবাদ সৰ্বদাসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব আৰু পৰৱৰ্তী আৰু নতুন কিছু ভিডিঅ' লৈ নতুন কিছু তথ্য লৈ আপোনালোকৰ ওচৰত আহিম আপোনালোকে সকলোৱে ভালে থাকক সুস্থ থাকক